Welcome to my YouTube channel Maths Tutorial. যদিও মোৰ চেনেলটোৰ নাম Maths Tutorial, ইয়াত মেথছতে সীমাবদ্ধ নাথাকি সায়েন্সৰ বিষয়ে আলোচনা কৰিম। আজি মই ক্লাস 10ৰ সায়েন্সৰ বিষয়ে আলোচনা কৰিম। প্ৰি ফাইনাল এক্সাম 2023-24 যিবোৰ কোৱেশ্চন হৈছিল তাৰে পৰা ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰৰ পৰা আজি কেইটামান প্ৰশ্ন আলোচনা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? অপশন আছে ক্ষয়ীভবন, অপশন বি জাৰণ, অপশন সি বিজাৰণ, অপশন ডি প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাৰণ। এই প্ৰশ্নটো প্ৰথম চেপ্টাৰৰ পৰা দিছে। এইটো পেজ নাম্বাৰ প্ৰথম চেপ্টাৰ পেজ নাম্বাৰ 13ত আছে ৰেচিডিটি বা দুৰ্গন্ধিতা। তাত লিখা আছে যে তেল বা চৰ্বিযুক্ত পুৰণি খাদ্যবস্তুৰ গন্ধ ল'লে আমি দুৰ্গন্ধ পাওঁ। ইয়াৰ কাৰণটো হ'ল তেল বা চৰ্বিৰ জাৰণ ঘটে। খাদ্যবস্তু এটা কেইবাদিনৰ বাবে ৰাখি দিলে যদি খাদ্যবস্তুটো তেল জাতীয় হয় বা চৰ্বি জাতীয় হয় তেন্তে সেই চৰ্বি বা তেলৰ জাৰণ ঘটে আৰু এই জাৰণ ঘটাৰ বাবে এই খাদ্য দুৰ্গন্ধৰ সৃষ্টি হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব জাৰণ, অপশন বি। 2 নম্বৰ কোৱেশ্চনটো হ'ল কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল। 1 নম্বৰ এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া। 2 নম্বৰ হেটিলিত চূন উৎপন্ন কৰে। 3 নম্বৰ পৰাচূন উৎপন্ন কৰে। 4 নম্বৰ এইটো এটা তাপবৰ্জী বিক্ৰিয়া। এই পৰ্যবেক্ষণসমূহ পোৱা গৈছিল। এতিয়া এই পৰ্যবেক্ষণবোৰৰ পৰা অশুদ্ধ পৰ্যবেক্ষণ কোনটো হ'ব সেইটো ওলাব লাগে। অপশন এ আছে 1 আৰু 2, অপশন বি 1 আৰু 3, অপশন সি 3 আৰু 4, অপশন ডি 2 আৰু 4। ইয়াৰ উত্তৰটো মই কোৱাৰ আগত এটা বস্তু আলোচনা কৰিব বিচাৰিছো যে এই বিক্ৰিয়াটো যদি আমি ক্যালসিয়াম অক্সাইড হল সলিড, ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিব, পানী হল লিকুইড। ক্যালসিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ ফলত ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। ক্যালসিয়াম হাইড্ৰক্সাইড এইটো হল একুয়াস। লগতে তাপ উৎপন্ন হয়, প্ৰচুৰ তাপ উৎপন্ন হয়। এইটো হল আমাৰ বিক্ৰিয়া। ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি শীতলিত চূন উৎপন্ন কৰে। এইটো হল শীতলিত চূনৰ সংকেত। ক্যালসিয়াম হাইড্ৰক্সাইড লগতে প্ৰচুৰ তাপ উৎপন্ন কৰে। গতিকে এই বিক্ৰিয়াটোৰ পৰা আমি পাওঁ এইটো হল শীতলিত চূন, আৰু লগতে উৎপন্ন হৈছে তাপ। গতিকে ইয়াৰ এই পৰ্যবেক্ষণকেইটা যদি আমি মন কৰোঁ এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া। এই বিক্ৰিয়াটো তাপগ্ৰাহী মোটেই নহয়, কাৰণ এই বিক্ৰিয়া তাপৰ শোষণ হোৱা নাই। তাপগ্ৰাহী বিক্ৰিয়া হ'ল যিবোৰ বিক্ৰিয়াত তাপৰ শোষণ হয় সেইবোৰ বিক্ৰিয়া কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। ইয়াত তাপৰ শোষণ হোৱা নাই। গতিকে এই পৰ্যবেক্ষণটো হ'ল মিছা, ফলছ। 2 নম্বৰ পৰ্যবেক্ষণ হ'ল শীতলিত চূন উৎপন্ন কৰে। হয়, এইটো হ'ল আমাৰ শীতলিত চূন। শীতলিত চূনৰ সংকেত হ'ল ক্যালসিয়াম হাইড্ৰক্সাইড। শীতলিত চূন উৎপন্ন কৰে, এইটো হ'ল এই পৰ্যবেক্ষণটো হ'ল সঁচা। 3 নম্বৰ পৰাচূন উৎপন্ন কৰে। নহয়, এইটো হ'ল আমাৰ পৰাচূন। ক্যালসিয়াম অক্সাইডৰ পৰাচূন বুলি কোৱা হয় পৰাচূন। গতিকে নিজেই হ'ল পৰাচূন, এইটো উৎপন্ন হোৱা নাই। পৰাচূন উৎপন্ন নকৰে আচলতে, ইয়াত কৰে বুলি লিখা আছে। গতিকে এইটো এটা অশুদ্ধ পৰ্যবেক্ষণ। এইটো এটা এইটো এটা তাপবৰ্জী বিক্ৰিয়া। এইটো শুদ্ধ, কাৰণ ইয়াত তাপৰ উৎপন্ন হৈছে। যিবোৰ বিক্ৰিয়া তাপৰ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। যেতিয়া তাপ উৎপন্ন হৈছে গতিকে এই পৰ্যবেক্ষণটো শুদ্ধ। গতিকে আমাৰ অপশনত সুধিছে
প্ৰশ্ন সুধিছে অশুদ্ধ পৰ্যবেক্ষণ হল আমি অশুদ্ধটোহে ওলাব লাগে এতিয়া পৰ্যবেক্ষণ অশুদ্ধ কোনটো আছিল 1 নম্বৰ পৰ্যবেক্ষণটো অশুদ্ধ আৰু 3 নম্বৰ পৰ্যবেক্ষণটো অশুদ্ধ গতিকে 1 আৰু 3 অশুদ্ধ 1 আৰু 3 অশুদ্ধ ইয়াত এই অপচন বি আছে অপচন বি 1 আৰু 3 এইটো হল আমাৰ অশুদ্ধ পৰ্যবেক্ষণ 3 নম্বৰ প্ৰশ্নটো হল তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ এ পাকস্থলী ৰস বি চুন পানী সি তেজ ডি সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ শুদ্ধ অপশনটো হ'ব পাকস্থলীৰ ৰস কাৰণ আমি জানো আমাৰ পাকস্থলীৰ ৰসত হাইড্ৰক্লৰিক এসিড থাকে এসিড থকাৰ বাবে এই পাকস্থলীৰ ৰসটো হ'ব আম্লিক প্ৰকৃতিৰ চুন পানীটো হ'ল ক্ষাৰকীয় তেজ সামান্য পৰিমাণে ক্ষাৰকীয় আৰু সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এইটো ক্ষাৰকীয় গতিকে ইয়াত আম্লিক প্ৰকৃতিৰ হ'ব পাকস্থলীৰ ৰস 4 নম্বৰ প্ৰশ্ন যদি এটা দ্ৰৱৰ pH 3 ৰ পৰা 4 লৈ 3 পৰা 4 লৈ পৰিৱৰ্তিত হয় তেন্তে দ্ৰৱটো হ'ব কম আম্লিক বি ক্ষাৰকীয় সি অধিক আম্লিক ডি তীব্ৰ ক্ষাৰকীয় আমাৰ শুদ্ধ উত্তৰটো হ'ব কম আম্লিক কাৰণ ইয়াত আমাক কৈছে যে pH 3 ৰ পৰা 4 লৈ পৰিৱৰ্তিত হৈছে গতিকে pH স্কেলত যদি আমি চাওঁ pH স্কেলত আমাৰ ৰেঞ্জটো হ'ল 1 ৰ পৰা 14 লৈকে গতিকে pH স্কেল যিমান 7 ৰ ভাগফালে আহিব সিমান এসিডিক গুণ মানে আম্লিক গুণ বাঢ়িব যেহেতু ইয়াত 3 ৰ পৰা 4 লৈ হৈছে গতিকে ইয়াত আম্লিক গুণ সামান্য পৰিমাণে কমি গৈছে যিমানে 7 ৰ ওচৰা-ওচৰি হ'ব সিমানে আম্লিক গুণ কমিব 7 ত যদি আহে তেনেহলে হ'ব এইটো প্ৰথম দ্ৰৱ এতিয়া 7 ক্ৰছ কৰিলে তেতিয়া হ'ব ক্ষাৰকীয় লাহে লাহে যদি ইফালে গৈ একেবাৰে 14 ত গৈ পায় তেতিয়া হ'ব তীব্ৰ ক্ষাৰকীয় যেহেতু ইয়াত 3 ৰ পৰা 4 লৈ পৰিৱৰ্তিত হৈছে গতিকে 7 ৰ ফালে গৈছে অৰ্থাৎ এইটো হ'ব কম আম্লিক মানে আম্লিক গুণটো আগতকৈ কমিছে শুদ্ধ উত্তৰটো হ'ল কম আম্লিক এ 5 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে অপশন এ সোডিয়াম বি আইৰন সি কপাৰ ডি সিলভাৰ ধাতুবোৰৰ ভিতৰত সোডিয়াম আৰু পটাছিয়াম অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে যিহেতু ইয়াত পটাছিয়াম নাই সোডিয়াম আছে গতিকে এইবোৰৰ ভিতৰত সিলভাৰ কপাৰ আইৰন এইবোৰৰ ভিতৰত এই সোডিয়ামে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰিব 6 নম্বৰ প্ৰশ্ন তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো উলিওৱা আমি ধাতু কল্প উলিয়াব লাগে এইটো হল আমাৰ 5 নম্বৰ অধ্যায় মৌলৰ পৰ্যাবৃত্ত তালিকা মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আছে আমাৰ 5 নম্বৰ চেপ্টাৰ কেমিস্ট্রি তার 86 পেজত আমাৰ মৌলৰ পৰ্যাবৃত্ত তালিকা এটা দিয়া আছে এই মৌলৰ পৰ্যাবৃত্ত তালিকা যদি আমি চাওঁ তেতিয়া এই তালিকা এটা জিগজাগ বা একা বেকা ৰেখাৰ মাজত কেইটামান আমি ধাৰমান মৌল দেখিম সেই মৌলবোৰক কোৱা হয় ধাতু কল্প সেই একা বেকা ৰেখাৰ মাজত মৌলবোৰ হল বৰণ সিলিকন আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম পলনিয়াম এইবোৰ এই পিংক কালাৰৰ ৰং কৰা আছে পিংক কালাৰ কৰা আছে সেই একা বেকা ৰেখাৰ মাজত আমাৰ বৰণ আছে বৰণ এই বৰণটো হল আমাৰ ধাতু কল্প অপশন ডি আনসার 7 নম্বৰ প্ৰশ্নটো হল আয়নীয় যৌগ K2O অর্থাৎ পটাশিয়াম অক্সাইড গঠন হওঁতে প্ৰতিটো
পটাশিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণু 10টা ইলেক্ট্ৰন দিয়ে বা অক্সিজেনৰ এটা পৰমাণুলৈ ত্যাগ কৰে। অপশন A 1, B 2, C 3, D 4। এত কি কৈছে আয়নীয় যৌগ K2O গঠন হওঁতে K2O এইটো এটা আয়নীয় যৌগ, কাৰণ ইয়াত K হল পটাশিয়াম ধাতু, O হল অক্সিজেন, এইটো হল অধাতু। ধাতু আৰু অধাতুৰ মাজত যৌগ গঠন হৈছে, এইটো আয়নীয় বান্ধনীৰে গঠন হৈছে। এইটো গঠন হওঁতে ইয়াত পটাশিয়াম আছে 2টা আৰু অক্সিজেন আছে 1টা। গতিকে অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হয় 2 6, গতিকে বহিঃখলত 6টা ইলেক্ট্ৰন আছে আৰু 2টা ইলেক্ট্ৰন লাগে সুস্থিৰ হওঁতে। যেহেতু ইয়াত দুইফালে 2টা পটাশিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হল 2 8 1, গতিকে বহিঃখলত 1টা ইলেক্ট্ৰন আছে আৰু পটাশিয়ামটো হল ধাতুৱে সাধাৰণতে ইলেক্ট্ৰন ত্যাগ কৰে। ইয়াত 2টা পটাশিয়াম আছে, 2টা ইলেক্ট্ৰন ত্যাগ কৰিব, অৰ্থাৎ প্ৰতিটোৱে এটা ইলেক্ট্ৰন ত্যাগ কৰিব। গতিকে এটা পটাশিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰিব, আনটো পটাশিয়ামে আনটো এটা ইলেক্ট্ৰন ত্যাগ কৰিব। মুঠ 2টা পটাশিয়ামে 2টা ইলেক্ট্ৰন ত্যাগ কৰিব। গতিকে ইয়াত প্ৰতিটো পটাশিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক এটা ইলেক্ট্ৰন দিয়ে। গতিকে উত্তৰটো হ'ব A। 8 নম্বৰ প্ৰশ্নটো হল জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইডৰ দৰে ধাতব অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই ধাতব অক্সাইডবোৰ হল A নম্বৰ ক্ষাৰকীয়, B নম্বৰ আম্লিক, C অৱধৰ্মী, D প্ৰশম। আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এই ধাতব অক্সাইডবোৰ জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড, এই ধাতব অক্সাইড এইবোৰ কি প্ৰকৃতিৰ হ'ব? আম্লিক প্ৰকৃতিৰ নে ক্ষাৰকীয় প্ৰকৃতিৰ নে অৱধৰ্মী হ'ব নে প্ৰশম হ'ব? আমি জানো যে ধাতব অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় প্ৰকৃতিৰ হয় আৰু অধাতৱীয় অক্সাইড সেইবোৰ হয় আম্লিক প্ৰকৃতিৰ। অধাতৱীয় অক্সাইড যেনে কাৰ্বন ডাইঅক্সাইড, কাৰ্বন মনোক্সাইড, এইবোৰ হল আমাৰ অধাতৱীয় অক্সাইড। আৰু ধাতৱীয় অক্সাইড ধাতুৰ লগত অক্সিজেন বিক্ৰিয়া কৰি ধাতব অক্সাইড উৎপন্ন হয়। জিংক এটা ধাতু, অক্সিজেন এটা ধাতু, গতিকে এইটো হল জিংক অক্সাইড, এইটো ধাতৱীয় অক্সাইড। এলুমিনিয়াম এটা ধাতু আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে। এই এলুমিনিয়াম অক্সাইড এইটো হল ধাতৱীয় অক্সাইড। জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড এইবোৰ হল ধাতৱীয় অক্সাইড। ধাতৱীয় অক্সাইডবোৰে ক্ষাৰকীয় ধৰ্ম দেখুৱায়, সেইবাবে এই ধাতব অক্সাইডবোৰে এচিডৰ লগত বিক্ৰিয়া কৰিব। এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। গতিকে আমাৰ এই ধাতব অক্সাইডবোৰ হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ। ক্ষাৰকীয় উত্তৰটো হ'ব ক্ষাৰকীয়। ধাতব অক্সাইডবোৰ ক্ষাৰকীয়। 9 নম্বৰ 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হল ডেশ। বিউটাননত কি কাৰ্যকৰী মূলক আছে সেইটো আমি উলিয়াব লাগে। ইয়াত আছে কাৰ্বক্সিলিক এসিড, এলডিহাইড, কিটোন, এলকহল। বিউটানন আমি জানো বিউটেন যোগ অন, বিউটানন। আমার এই শুদ্ধ অপশনটো হ'ব সি কিটোন। বিউটাননত কিটোন কাৰ্যকৰী মূলক থাকে। এই কিটোনৰ কাৰ্যকৰী মূলকৰ সংকেতটো হল এনেকুৱা সি, এইটো হল কিটোনৰ কাৰ্যকৰী মূলক, এইটো ৰাসায়নিক সংকেত। এই বিউটাননত থাকে কাৰ্যকৰী মূলক কিটোন। গতিকে উত্তৰটো হল সি। 10 নম্বৰ তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয়? একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয়। ইয়াত আছে মিথেন,
ইথেন, প্ৰপেন আৰু এইটো হ'ল বিউটিন। এই তিনিটা হ'ল আমাৰ এলকেন গ্ৰুপৰ, এলকেন গ্ৰুপৰ। এলকেনৰ সাধাৰণ সংকেত হ'ল CnH2n+2 আৰু এইটো হ'ল আমাৰ এলকিন গ্ৰুপৰ, এইটোৰ সাধাৰণ সংকেত হ'ল CnH2n। গতিকে ইয়াত দেখা গৈছে যে মিথেন, ইথেন আৰু প্ৰপেন এই তিনিটা একে গ্ৰুপৰ আছে, এলকেন গ্ৰুপৰ আছে। গতিকে একে সমগনীয় শ্ৰেণীৰ অন্তৰ্গত নহয়, আমাৰ হ'ব অপচন ডি, এইটোৰ নাম হ'ল বিউটিন। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ডিয়াৰ ভিউৱাৰ্ছ। তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু এই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ বাকী প্ৰশ্নবোৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম।